মুখ্যমন্ত্ৰীয়ে এতিয়া চালে বেৰে কোবাই লাভ নাই। শ্যামকানু মহন্তক চিনি নাপাওঁ বুলি ক'লেও কোনে বিশ্বাস কৰিব? শ্যামকানু মহন্ত যে হিমন্ত বিশ্ব শৰ্মাৰ ভায়েক, সেই কথাটো আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এই চিগনেচাৰ আপোনালোকে দেখিছে, এইটো হিমন্ত বিশ্ব শৰ্মা প্লিজ স্পীক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত যে হাই কমিশ্যনৰ পৰা যিটো চিঠি আহিছিলে, মুখ্যমন্ত্ৰীয়ে সেই চিঠিটোক লৈ যিটো ৰেছপন্স দিছে সেইবিলাকতো মিছা নহয়। ইয়াততো চিফ মিনিষ্টাৰৰ ইয়াত আপোনাৰ যিটো চিল, সেই চিলটো আছে। এতিয়াও আপুনি মিছা চিনি নাপাওঁ বুলি ক'ব নেকি শ্যামকানু মহন্তক? গতিকে হত্যাকাৰী আপোনাৰ বিজেপি চৰকাৰ। ইয়াত আৰু শ্যামকানু মহন্তই যে চৰকাৰৰ সৈতে যোগাযোগ কৰিব 5 নম্বৰ পইণ্টত লিখা আছে, দ্য চিফ অৰ্গেনাইজাৰ অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মিষ্টাৰ শ্যামকানু মহন্ত উইল এপ্ৰচিং দ্য গভৰ্ণমেণ্ট অফ আছাম ফৰ ইটছ পাৰ্টিচিপেশ্যন অফ দ্য ফেষ্টিভেল। মানে এই কাগজখন কোনে দিছে? হাই কমিশ্যন অফ ইণ্ডিয়া। হাই কমিশ্যন অফ ইণ্ডিয়াই কাক দিছে? অসম চৰকাৰক দিছে। গতিকে এইটো চৰকাৰী অনুষ্ঠান আৰু চৰকাৰে কৈ দিছে যে হাই কমিশ্যনে কৈ দিছে আপোনাৰ লগত শ্যামকানু মহন্ত আপোনাৰ ভাতৃয়ে যোগাযোগ কৰিব। ইয়াত পইচা বিচৰাৰ কথা উল্লেখ আছে, ইয়াত উল্লেখ কৰা আছে আপোনাৰ যিটো আপোনাৰ পৃষ্ঠপোষকতা কৰিব লাগে চৰকাৰৰ ফালৰ পৰা, সেই কথা আছে। গতিকে এই গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল শ্যামকানু মহন্তই চৰকাৰৰ লগত, তেওঁৰ লগত আছে, তেওঁ উদ্যোক্তা, লগতে আপোনাৰ বিশেষকৈ জুবিনদাৰ প্ৰগ্ৰেমটো দেই, এইটো ডাইৰেক্ট আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা অনুষ্ঠান। গতিকে ইয়াৰ পৰা চৰকাৰ বাচি যাব নোৱাৰে। এতিয়া মই ইয়াত কৈ দিছোঁ, আজি জুবিন ক্ষেত্ৰত যে